কিন্তু ইমান দিয়াৰ পিছত এই যে কেব কাৰ নামত যেটো আমাৰ ওপৰত অত্যাচাৰ চলিলে এটো অতি দুখজনক কথা আছে জানেনে আৰু এই কাৰণে আজি এই দুখৰ কথা অলপ কম আপোনালোকক কাৰণ দেশ স্বাধীন হৈছিল 52 চনত দেশ স্বাধীন হৈছিল 52 চনত দেশ স্বাধীন হৈছিল 52 চনত আৰু আমি সরকার পাইছো বিজেপি সরকার আপোনালোকে বনাইছে 16 চনত দেশ স্বাধীন হৈছিল 52 চনত আৰু আমি সরকার পাইছো বিজেপি সরকার আপোনালোকে বনাইছে 16 চনত কিন্তু ইমান দিয়াৰ পিছত এই যে কেব কাৰ নামত যেটো আমাৰ ওপৰত অত্যাচাৰ চলিলে এটো অতি দুখজনক কথা আছে জানেনে আৰু এই কাৰণে আজি এই দুখৰ কথা অলপ কম আপোনালোকক কাৰণ দেশ স্বাধীন হৈছিল 52 চনত আৰু আমি সরকার পাইছো বিজেপি সরকার আপোনালোকে বনাইছে 16 চনত প্ৰায়